নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ গণিতৰ যিখন চিলেবাছ হয়, চিলেবাছখন আজি ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিছোঁ। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাবা আৰু যিমান পাৰা বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি ল'বা। এতিয়া তোমালোকৰ থিয়ৰী 90 মাৰ্কছ আহিব আৰু ইণ্টাৰনেল এছেছমেণ্টৰ মাৰ্কছ আহিব 10 মাৰ্কছ। আৰু তোমালোকৰ ইয়াত 5 মাৰ্ক 27 হয়। তোমালোকে ইয়াৰ দুইখনতে পাছ কৰিব লাগিব, MCQ আৰু থিয়ৰী দুইখনতে তোমালোকে পাছ কৰিলেহে পাছ কৰি যাবা। এতিয়া তোমালোকৰ কি কি চেপ্টাৰ আহিব সেইটো চোৱা। এতিয়া প্ৰথম তোমালোকৰ ৰিভিজন চেপ্টাৰ তোমালোকৰ পাৰ্ট 1 পাৰ্ট 2 এতিয়া হাফ ইয়েৰলি আৰু এনুৱেল দুইটা পৰীক্ষাতে আহিব। ইয়াৰ পিছত নাম্বাৰ ছিষ্টেম অৰ্থাৎ সংখ্যা প্ৰণালী হোল চেপ্টাৰ আহিব। ইয়াত তোমালোকৰ দুইটাতে আহিব, হাফ ইয়েৰলি আৰু এনুৱেল দুইটাতে তোমালোকৰ আহি যাব। পলিনমিয়েলছ অৰ্থাৎ বহুপদো হোল চেপ্টাৰ আহিব। গতিকে বহুপদ চেপ্টাৰটো তোমালোকে ভালদৰে চাবা, ইয়াত কিছুমান অভেদ আছে, সেইখিনি তোমালোকে ভালকৈ কমপ্লিট কৰিবা আৰু বহুপদৰ যিখিনি কনচেপ্ট আছে কনচেপ্টখিনি ভালকৈ বুজিবলৈ চেষ্টা কৰিবা। ইয়াৰ পিছত আহিলে কোঅৰ্ডিনেট জ্যামিতি। এই কোঅৰ্ডিনেট জ্যামিতি চেপ্টাৰটো ইজি হয়, চেপ্টাৰ 3টো এইটো তোমালোকে ভালকৈ চাই ল'লে বুজি পাবাই। ইয়াৰ পিছত তোমাৰ আছে ইকুৱেশ্যনছ আছে, তোমালোকৰ যিটো ইকুৱেশ্যন চেপ্টাৰ 4 এইটো তোমালোকৰ গোটেই হোল চেপ্টাৰ আহিব। ইয়াৰ পিছত তোমালোকৰ এতিয়া নতুনকৈ এটা চেপ্টাৰ এড হৈছে, সেই এড হোৱা চেপ্টাৰটো হৈছে ইউক্লিডৰ জ্যামিতি পৰিচয়। এতিয়া ইউক্লিডৰ যিটো জ্যামিতি পৰিচয়, এই জ্যামিতি পৰিচয় পাঠটো গোটেই হোল চেপ্টাৰ আহিব। এইটো তোমাৰ হাফ ইয়েৰলি আৰু এনুৱেল দুইটা পৰীক্ষাতে আহি যাব। ইয়াৰ পিছত তোমালোকৰ যিটো কোন পাঠ চেপ্টাৰ 6 কোন পাঠটো হোল চেপ্টাৰ চাব লাগে, এইটো এটা বহুত ইম্পৰ্টেণ্ট পাঠ হয়, এই পাঠটো তোমালোকে কমপ্লিট কৰিবা। ইয়াৰ পিছত আহিলে ত্ৰিভুজ ট্ৰায়েংগল, ইয়াৰো হোল চেপ্টাৰ আহিব। এতিয়া তোমালোকৰ যিহেতু কিতাপখন সলনি হৈছে, আগৰ কিতাপখনৰ মতে তোমালোকে পঢ়িলে নহ'ব, এতিয়া নতুন শিক্ষানীতিৰ আধাৰত যিখন নতুন কিতাপ আছে সেই নতুন কিতাপখন মতে তোমালোকে পঢ়িব লাগিব। ইয়াৰ পিছত তোমালোকৰ যিটো চতুৰ্ভুজ পাঠটো গোটেই হোল চেপ্টাৰ আহিব। এইটো তোমালোকৰ কিন্তু বছৰেকীয়া পৰীক্ষাতে আহিব, ছমহীয়া পৰীক্ষাত এইটো নাহে। ইয়াৰ পিছত তোমালোকে যিটো তোমাৰ 9 নম্বৰ চেপ্টাৰ, এতিয়া সেই 9 নম্বৰ চেপ্টাৰছটো যিটো এৰিয়া অফ পেৰালেলগ্ৰামছ এণ্ড ট্ৰায়েংগলছ, সেইটো তোমালোকে হাফ ইয়েৰলিৰ বাবে চাব নালাগে, এনুৱেলৰ বাবে তোমালোকে এইটো চাব লাগিব। এতিয়া তোমালোকে বৃত্ত পাঠটো তোমালোকে যিটো চাৰ্কল বৃত্ত পাঠটো তোমালোকে হোল চেপ্টাৰ চাব লাগিব এনুৱেল পৰীক্ষাৰ কাৰণে, কিন্তু ছমহীয়া পৰীক্ষাত এইটো নাহে। হিৰ'ইনছ ফৰ্মুলা মানে হিৰ'ইনৰ সূত্ৰ, এইটো তোমালোকে হোল চেপ্টাৰ আহিব, কিন্তু এনুৱেলতহে আহিব, হাফ ইয়েৰলিত নাহে। এতিয়া তোমালোকৰ 12 নম্বৰ অধ্যায় যিটো তোমাৰ কালি আছে, যিটো এৰিয়া আছে, যিটো আয়তন আছে, মানে যিটো পৃষ্ঠকালী আয়তনটো তোমালোকৰ হোল চেপ্টাৰ আহিব, কিন্তু এনুৱেলতহে আহিব, হাফ ইয়েৰলিত নাহে। তাৰপিছত 13 নম্বৰ চেপ্টাৰ তোমালোকৰ আহিব যিটো তোমাৰ পৰিসংখ্যাটো আহিব তোমালোকৰ হোল চেপ্টাৰ, কিন্তু তোমালোকৰ এনুৱেলতহে আহিব। তোমালোকৰ ইমানখিনিয়ে আহিব আৰু তোমালোকৰ ইণ্টাৰনেল এছেছমেণ্টৰ মাৰ্কছ থাকিব 10 নম্বৰ, টোটেল তোমালোকৰ 100 মাৰ্কছ কমপ্লিট হ'ব। এতিয়া তোমালোকৰ যিখন আগৰ কিতাপ হয়, সেই আগৰ কিতাপখন পঢ়িলে নহ'ব, এতিয়া তোমালোকৰ নতুন যিখন কিতাপ, এতিয়া সেই নতুন কিতাপখন তোমালোকে ভালদৰে পঢ়িব লাগিব। এতিয়া তোমালোকৰ এই নতুন কিতাপখনৰ যিখিনি নতুন পেটাৰ্ণৰ কুৱেশ্যনছখিনি যদি তোমালোকে অসুবিধা পোৱা, ইয়াৰ ওপৰতো তোমালোকক ভিডিঅ' বনাই দি গৈ থাকিম। তোমালোকে মাথো আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু যিমান পাৰা বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি ল'বা।